নমস্কাৰ সকলোলৈকে মই কৃষ্টি আজি বহুত দিনৰ পাছত এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছো আৰু আজি ভিডিঅটো আৰম্ভ কৰিছো ইফালে মই ৰাতিপুৱা শুই উঠি মোৰ বিছনাখন ঠিক কৰাৰ পৰা এইফালে মোৰ বিছনা ঠিক কৰি ললো লগতে লৰালৰিকৈ ইফালে মই লাগিছো মোৰ ব্ৰেকফাষ্ট ৰেডি কৰাত কিয়নো কলেজ যাব আছে ভিডিঅ'সমূহ নিদিয়া প্ৰায় মোৰ এক মাহ বা তাতকৈ বেছি দিনে হ'ব হ'ল আচলতে কিছুমান অসুবিধা বা প্ৰব্লেমছৰ বাবে ভিডিঅ'সমূহ কৰা নাছিলো বা এনেদৰে ভইচ অভাৰ দিবলৈ মন যোৱা নাছিলে কিন্তু এটাই ভাবিলো যে প্ৰব্লেমছনো কাৰ জীৱনত নাহে সেইবাবে মই পুনৰ ভিডিঅ'সমূহ কন্টিনিউ কৰিবলৈ যত্ন কৰিম আৰু এয়া এফালে মই সময়ৰ অভাৱত ৰেডি হৈ আছো লগতে ব্ৰেকফাষ্টটো কৰি আছো আৰু এফালে মই ৰেডি হৈ ললো আৰু এফালে ওলাই মেলি আহি পালো মই কলেজ আহি পাই এয়া প্ৰথমতে আহিছো ক্লাছলৈ বুলি যিহেতু আমাৰ ক্লাছ আছে আৰু ইয়াৰ পাছতে আমাৰ আছিল ব্ৰেক টাইম আৰু ব্ৰেক টাইমত আমি ভাবিলো কিবা এটা খাই লওঁ সেয়ে আমি আহিলো কেণ্টিনলৈ বুলি এফালে কেণ্টিনত আহি পাই আমি পৰাঠা অৰ্ডাৰ দিলো আৰু এফালে ডাইলগ দি আমি পৰাঠা খাই আছো ইয়াৰ পাছতে এফালে লগ পালো আমি জিৰণাত আৰু জিৰণাৰ লগত অলপ সময় থাকি আমি আহি গলো ৰুমলৈ বুলি আৰু এফালে ৰুম আহি পাই মোৰ এটা অৰ্ডাৰ আহিছিলে সেইটো ৰিচিভ কৰি ললো ইয়াৰ পাছতে মই আকৌ এফালে লাগিছো ভাতৰ যোগাৰ কৰাত দেই আৰু এফালে মোৰ ভাত চব্জি ৰেডি খাই বুলি ললো আৰু আজি মিনি ব্লগটো ইমানতে সামৰণি মাৰিছো বাকী ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ।